নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আহি মই পুনৰ উপস্থিত হৈছোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। আপোনালোকে কমেণ্টছ কৰিছিলে যে ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰৰ নতুন ভিডিঅ' লাগে, তো নতুন ষ্টক আহিছে আৰু এইখন দিনাৰ অনাৰ জয়নালে মোক মাতি আনিছে। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন, বহুত ধুনীয়া ধুনীয়া বাইকছ আৰু স্কুটি আছে। তো ৰেট কি, অফাৰ কি, ডিছকাউণ্ট কি, গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে বহুত ধুনীয়া ধুনীয়া বাইকছ আছে। এইখিনি বাহিৰত ভিতৰত আছে হেভি কালেকশ্যন R15, এক্স পালছ, পালচাৰ, MT-15, বুলেট আৰু কেইবাখনো বিভিন্ন বাইকছ আৰু স্কুটি আছে কোম্পানীৰ বেলেগ বেলেগ। তো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি গম পাব। তো ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। আৰু এইখন ডিলাৰ অনাৰ জয়নালে গোটেই ডিটেইলছখিনি আপোনালোকক জনাব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। মোৰ লগত উপস্থিত আছে এইখন ডিলাৰ অনাৰ জয়নাল। তো জয়নাল, প্ৰথমে স্বাগতম জনাইছোঁ তোমাক। আৰু নতুন নতুন কালেকশ্যন আহিছে বুলি তুমি মোক জনাইছা, তো কি কি কালেকশ্যন আহিছে এবাৰ জনাই দিবা নেকি? নতুন কালেকশ্যন বহুত আহিছে, দেখাই দিম ভিউৱাৰ্ছক। ভিতৰত বিভিন্ন ধৰণৰ বাইক আহিছে, MT-15, এক্স পালছ, 6 মাহৰ বাইকো আহিছে। হয়। আৰু আপোনাৰ বুলেট আহিছে নতুন। বুলেটখন আপোনাৰ 23-24ৰ মডেল, MT-15 22-23ৰ মডেল, NS 160 23-24ৰ মডেল। তাৰপিছত আপোনাৰ স্কুটিৰ ভিতৰত ৰেচ এডিশ্যন, XP, ছুপাৰ স্কুৱেড গোটেইখিনি আছে। দৰ্শকক দেখাই যাম এটা এটাকে। আৰু অনুমানিক ইয়াত আজি কিমান বাইক আৰু স্কুটি আছে? আজিৰ ষ্টকত মোটামুটি 150 প্লাছ ষ্টক আছে। আৰু গোদামত আছে 150ৰ ওপৰত আছে ডিলাৰতে, গোদামত আৰু অসংখ্য বাইক আছে ৰাখিটোৱা আছে। যদি ৰিকুৱাৰমেণ্ট হিচাপে আমি কাষ্টমাৰৰ ৰিকুৱাৰমেণ্ট হিচাপে আমি বাইকবিলাক কাষ্টমাৰক দিওঁ। যদি কোনোবাই আমাৰ ষ্টকত থকাখিনিৰ ভিতৰত যদি পচন্দ হয় ভাল কথা, আৰু ইয়াৰ বাহিৰতো যদি কিছুমানে বিচাৰে সেইবিলাকো আমি আনি দিব পাৰিম। বঢ়িয়া। তো দেৰি নকৰোঁ, ক'ৰ পৰা আৰম্ভ কৰিম আজি? আজি 220ৰ পৰা ষ্টাৰ্ট কৰোঁ। হয়। বাইক বহুত বেছি আছে আজি দেখাবলৈ, অলপ শ্বৰ্টকাটকৈ দেখাব লাগিব। হয় হয়। এখন 220 আপোনাৰ 2020ৰ। হয়। 2020ৰ 220 হয়। আৰু আমি দাম ৰাখিছোঁ অনলি 57,000। 57,000। কমেণ্টছ কৰি থাকে বোলে দাম বোলে বেছি হয়। এতিয়া অলপ কম দামত আমি ট্ৰাই কৰি আছোঁ। যিবিলাকৰ দাম বেছি জানি ল'ব যে সেইটোৰ বয়স একেবাৰে কম, আমি লোৱাত দাম বেছি পৰিছে। এখন ৰিফাইনেন্স হ'বনে? ৰিফাইনেন্স নহয়, এখন কেছ ল'ব লাগিব। কেছ ল'ব লাগিব ন? 57,000 কেছে ল'ব লাগিব। এইটো 125 হয় পালচাৰ। এখন কিমান চনৰ? পালচাৰ 125 আপোনাৰ 2022-23 মডেল। হয়। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? হয়, এইখন আহিব আপোনাৰ 68,000 ন? এখনতো ৰিফাইনেন্স হৈ যাব? এখন হৈ যাব। বঢ়িয়া। আৰু এইফালে কম বয়সৰ বিলাক আমি ৰিফাইনেন্স কৰাও। এখন 150 ডাবল ডিছ হয় এখন। হয়। আৰু ডাবল ডিছ 150 আমাৰ ইয়াত পাই যাব 65ত। 65,000। এখন কিমান চনৰ? এখন 2020ৰ হয়। 2020ৰ ন? হয়। বঢ়িয়া। আৰু এইফালে এখন ৰাইডাৰ 2024ৰ লাষ্টৰ। বয়স কম হ'লে অলপ দামটো বাঢ়ি যায়। যিহেতু 2024ৰ হয়, দামটো আপোনাৰ 83,000। 83,000 ন? এখন ৰিফাইনেন্স হৈ যাব ন? হৈ যাব। কিমান মান ডাউন পেমেণ্ট দিলে ওলাই যাব? 30,000 দিলে ওলাই যাব। বঢ়িয়া। আৰু এইফালে NS চাওক 2020ৰ। হয়। 160 হয়, ডাবল ABS মডেল। নৰ্মেল NS নহয়, এখন ABS মডেল হয়। আৰু প্ৰাইচটো অনলি 72,000। 72 হয়। 2,000 ন? হয়। বঢ়িয়া। এইখনো 30 দিলে ওলাই যাব। বঢ়িয়া। আৰু এইফালে এইটো 220, এইখনো 2020ৰ হয়। হয়। 2020 মডেল। এখনৰ প্ৰাইচ কিমান ৰাখিছা? প্ৰাইচ আহিব 67,000। এখন চাগে ৰিফাইনেন্স নহ'ব ন? ৰিফাইনেন্স নহয়, কেছ ল'ব লাগিব। কেছ ল'ব লাগিব। 67,000। বঢ়িয়া। আৰু এইফালে বুলেটখন অলপ আমাৰ পুৰণা কালেকশ্যন হয় এইখন। হয়। আপোনাৰ ভিডিঅ'ত 1,02,000ত দিম এইবাৰ। লাষ্ট ভিডিঅ'ত 1,04,000 আছিলে, মই আৰু 2,000 টকা ডিছকাউণ্ট দি দিম। আমাৰ ইয়াত যিহেতু কালেকশ্যন আমি বেছি দিন ৰখাটো আমি ভাল নাভাবোঁ, নতুন কালেকশ্যন দিব লাগে, সেইকাৰণে আমি চেঞ্জ কৰি দিওঁ দাম কম হ'লেও। বঢ়িয়া। আৰু এইফালে এখন স্কুটি BS4ৰ এণ্ট্ৰক হয়। আৰু এণ্ট্ৰকখনৰ দাম আহি যাব আপোনাৰ 56,000। 56,000 ন? হয়। বঢ়িয়া। দামবিলাক কম লাগিছে না? কম লাগিছে জলক। হয়। এইটো হুণ্ডা ডিঅ' BS4ৰ হয়। হয়। ডিঅ'খন মই আপোনাৰ ভিউৱাৰ্ছক দিম অনলি 38,000। 38,000। কিবা প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই, 100% গেৰাণ্টি আছে, চলাই যাব। এখন কিমান চনৰ? এইটো আপোনাৰ 2020ৰে হয়। 20ৰ হয়। 19-20 মডেল, যিহেতু BS4 মডেল হয়। হয়, বঢ়িয়া। কিন্তু এখন আপোনাৰ 2020ত বন্ধই হৈছে। আৰু এইফালে এইটো হৈছে গ্ৰাজিয়া। হয়। গ্ৰাজিয়াখন BS6ৰ হয়। হয়। আৰু এইখন আপোনাৰ 2021ৰ। এখনৰ প্ৰাইচটো কিমান ৰাখিছা? প্ৰাইচটো ৰাখিছোঁ 53,000। 53,000 ন?
ইঞ্জিনতো কোনো ইস্যু নাই? একো ইস্যু নাই, ফাইনান্সও হৈ যাব এখন। বঢ়িয়া। আৰু এইফালে এন্ট্ৰক ৰেচ এডিশন একেবাৰে নতুন 24 লাষ্টৰ। এখন কিমান ৰাখিছে প্ৰাইস? 24 লাষ্টৰ একেবাৰে নতুন হৈ আছে। হয়। আৰু প্ৰাইস ৰাখিছো 78,000। দেখাতো নতুন আছে একদম, আৰু কত ক্ৰেশ মই দেখিবলৈ পোৱা নাই। হয়, খুব ধুনীয়া কন্ডিশনত আছে। দামটো যেহেতু মই কম ৰাখিছো 25 দিলে ওলাই যাব এখন। 25 দিলে ওলাই যাব, 25 ত ওলাই যাব। বঢ়িয়া। আৰু এইফালে এটো ৰেজ ৰাইডাৰৰ দাম ৰাখিছো 57,000। এখন কিমান চনৰ? এখন আপোনাৰ 21-22 মডেল। 21-22 মডেল ন? এখন ৰিফাইনেন্স হ'ব? হৈ যাব। এটো 22-23-25 ৰ তলতে ওলাই যাব। বঢ়িয়া। আৰু এইফালে এখন হৈছে আপোনাৰ ৰেচ এক্সপি। ৰেচ এক্সপি খন আপোনাৰ 23 ৰ। এখন প্ৰাইস কিমান ৰাখিছে? 2023 ৰ হয় 74,000। 74,000 74। বঢ়িয়া। দাম বিলাক একেবাৰে কমাই দিছো। আৰু এইফালে এটো নরমাল আপনার BS4 ৰ হয় এন্ট্ৰক। নরমাল এন্ট্ৰক 19-20 মডেল। এখন প্ৰাইসটো কিমান ৰাখিছে? প্ৰাইসটো ৰাখিছো 52,000। 52,000 ন? এখন ফাইনান্স লম বুলি কলা হৈ যাব, কৰাই দিব পাৰিম। কিমান মান লাগিব এখন? মোটামুটি 25-26 দিলে ওলাই যাব। ওলাই যাব ন? বঢ়িয়া। এক্সেল 100 এখন কিমান চনৰ? 21 ৰ। এখন প্ৰাইসটো কিমান ৰাখিছে? প্ৰাইস ৰাখিছো 47,000। 47,000 হয়। বঢ়িয়া। আৰু এইফালে BS4 ৰ পালসার 150 এখনৰ কিক আছে, হয়, সিঙ্গেল ডিস্ক। এখন কিমান ৰাখিছে প্ৰাইসটো? 68,000। 68,000 ন? হয়। ধুনীয়া কন্ডিশনত আছে, কত মেজৰ ক্ৰেশ নাই। কোনো ধৰণৰ আপোনালোকে আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে হিৰো স্প্লেন্ডাৰ প্লাস 62,000 22-23 মডেল। 62,000 ন? হয়। খুব ধুনীয়া কন্ডিশনত আছে। বহুতে মাইলেজ দিয়া বাইকস বিচাৰে, তো মাইলেজ দিয়াৰ কাৰণে মাইলেজৰ ৰজা হিৰো স্প্লেন্ডাৰ প্লাস। তো আপোনালোকে আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে HF ডিলাক্স। হয়, HF ডিলাক্স 2022 ৰ হয়। এখন প্ৰাইসটো কিমান ৰাখিছে? প্ৰাইসটো ৰাখিছো 53,000। 53,000 ন? ডকুমেন্টস কহ, ইন্স্যুরেন্স, পলিউশন, ট্রান্সফার সব কৰাই দিম। এইফালে 2024 ৰ 125 পালসার মাত্ৰ 8-9 হাজাৰ চলিছে। হয়। আৰু দাম ৰাখিছো অনলি 84,000। 84,000 ন? হয়, রিফাইন্যান্স হৈ যাব 25-30 যিমান দিয়ে এখন ওলাই যাব। এটো আপোনাৰ সিটি 125, এটা হৈছে সিটি 110, এখন আপোনাৰ সিটি 125 2023 ৰ মডেল। এখন কিমান ৰাখিছা? আৰু দাম ৰাখিছো আপোনাৰ 72,000। 72 হয়, ফাইনান্স হৈ যাব 25-30 দিলে এখন ওলাই যাব। বঢ়িয়া। একদম নতুন কন্ডিশনৰ হৈ আছে, টায়াৰটোলৈকে নতুন হৈছে, আপোনালোকক দেখাইছো। তো মাইলেজ দিয়া বাইক আপোনালোকে আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে গ্লেমাৰ। যদি কোনোবাই গ্লেমাৰ বিচাৰিছে একেবাৰে কম দামত 48 ত গ্লেমাৰ পাই যাব আমাৰ পৰা। 48 ত ন? 2020-21 মডেল। হয়, 48,000 ত পাই যাব। বঢ়িয়া। গ্লেমাৰ ৰিফাইন্যান্সও হৈ যাব এখন। এটো সিটি 110, এখন আপোনাৰ মাইলেজৰ কাৰণে খুবই ভাল। হয়, এটা আপোনাৰ 70+ মাইলেজ দিব এখন। এখন কিমান চনৰ? 22-23 মডেল। 22-23 মডেল ন? এটা প্ৰাইসটো কিমান ৰাখিছা? 67,000। 67,000 ন? হয়। ৰাইডাৰ 2023 ৰ হয় 73,000। 73,000 ন? এখন কোনোবাই যদি ফাইনান্স কৰি লম বিচাৰে কিমান লব লাগিব, কিমান দিব লাগিব? 25-30 ত ওলাই যাব ন? ওলাই যাব। বঢ়িয়া। আৰু ইফালে গ্লেমাৰ BS4 গ্লেমাৰ হয়। হয়, যদি কোনোবাই BS4 গ্লেমাৰ বিচাৰিছে এখনৰ দাম আহিব 53,000। একদম গুড কন্ডিশন হৈ আছে, টিপটপ। আৰু ফাইনান্স লম বুলি কলেও মানে ফাইনান্স কৰাই দিব পাৰিম। কিন্তু মোৰ হিচাপত কেছত লোৱা ভাল, যেহেতু দামটো কম লগাইছো। 53,000 উইথ ডকুমেন্টস, ইন্স্যুরেন্স, পলিউশন, ট্রান্সফার যিমান জি আছে সব কৰাই দিম। বঢ়িয়া। আৰু এখন সুপাৰ স্প্লেন্ডাৰ BS4 ৰ। হয়, এখন কিমান ৰাখিছা? এখনৰ দাম ৰাখিছে 48। কিমান চনৰ এটো? এটো আপোনাৰ 18 মডেল। 18-19। বঢ়িয়া। আৰু এইফালে পালসার 150 সিঙ্গেল ডিস্ক ABS মডেল। এখন কিমান ৰাখিছা? এখন আপোনাৰ 22-23 মডেল। দামটো কিমান ৰাখিছা? একেবাৰে কম দামৰ হয়, এইবিলাক অলপ দাম পৰি যায়। এখনৰ দাম আহি যাব আপোনাৰ 78 পৰিব ন? 78 পৰিব। হয়, এটো তো ৰিফাইন্যান্স হৈ যাব ন? হৈ যাব। বঢ়িয়া। আৰু এইফালে এখন আপোনাৰ 20 ৰ মডেল হয়। হয়, এখনৰ দাম ৰাখিছো 64,000। 64,000 ন? 64 ডাবল ডিস্ক এটো। এটো কিমান চনৰ কলা? 20 মডেল। 20 মডেল ন? বঢ়িয়া। আৰু এইফালে ৰাইডাৰ কালেকশন বহুত আছে, 4-5টা আছে। এটা আপোনাৰ 2023-24 মডেল। প্ৰাইসটো কিমান ৰাখিছা? প্ৰাইসটো ৰাখিছো 74,000। 74,000 ন? এখন তো ৰিফাইন্যান্স হৈ যাব ন? হৈ যাব।
কিমান মান দিলে ওলাই যাব এখন 25 মান দিলে ওলাই যাব 25 মান দিলে ওলাই যাব ন হয় এখন আপোনাৰ NS 160 হয় আৰু এখনৰ দাম আহিব আপোনাৰ 83000 83000 এখন কিমান চনৰ এটা আপোনাৰ 22-23 মডেল 22-23 মডেল ন হয় আৰু এইফালে এটা আপোনাৰ 2024 ৰ NS 125 হয় এখনৰ প্ৰাইস কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 84000 ন হয় ৰিফাইনেন্সত ললে কিমান মান দিব লাগিব 35 মান দিব লাগিব 35 মান দিলে ওলাই যাব ন 35 দিলে ওলাই যাব বঢ়িয়া গাড়ী কালেকচন বহুত আছে এখন চাওক হয় R15 B3 ব্লু কালাৰৰ 2022 ৰ মডেল এখন কিমান চনৰ R15 2022 ৰ হয় কিমান ৰাখিছে প্ৰাইস কন্ডিশনটো পুৰা টিপ টপ হৈ আছে 132 ৰাখিছো আপোনাৰ চেনেলত আহিলে মই পাৰিলে আৰু অলপ ডিসকাউন্ট দি দিম আপোনাৰ ভিউয়াৰ্সক 2-3000 যিমান পাৰো তো ব্লু কালাৰৰ R15 একদম নতুন কন্ডিশনত আছে আৰু নতুনে হৈ আছে আপোনালোকে চাওক এবাৰ কত মেজৰ ক্ৰেশ নাই একদম টিপ টপ কন্ডিশনত আছে তো কোনোবাই যদি R15 লম বুলি ভাবিছে আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত ভিজিট কৰিব আৰু ইয়াৰ পৰা এখন আপোনালোকে লৈ যাব পাৰিব আৰু এখন আছে ব্ল্যাক কালাৰৰ এখন আপোনাৰ কম ডাউন পেমেন্টত ওলাব 45-50 ওলাই যাব এখন 45-50 ওলাই যাব বঢ়িয়া আৰু এইটো ব্ল্যাক কালাৰ হয় এখন আপোনাৰ 22-23 মডেল হয় আৰু এখনৰ প্ৰাইস ৰাখিছো 142 হয় একদম নতুন হয় একদম নতুন চলোৱাই নাই নেকি মাত্ৰ 17000 মান চলিছে 17000 মান চলিছে ন তো খুব ধুনিয়া কন্ডিশনত আছে আপোনালোকে চাওক একদম শোরুম কন্ডিশনত আছে সেকেন্ড হ্যান্ড বুলি আপোনালোকে ধৰিবই নোৱাৰিব তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব এখন কিমান মান দিব লাগিব যদি কোনোবাই ফাইনান্সত লম ভাবিছে 55-60 55-60 ওলাই যাব ন 55 দিলে ওলাই যাব বঢ়িয়া আৰু এফালে চাওক ৰাইডাৰটো বহুত কালেকচন আজি 2023 ৰ হয় এখন 2023 ন এখন প্ৰাইসটো কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 86000 ন খুব ধুনিয়া কন্ডিশনত আছে আৰু ৰাইডাৰ কেইবাখনো আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব 35 মান দিলে ওলাই যাব এখন 35 দিলে ওলাই যাব ন ডমিনাৰ 250 হয় ডমিনাৰ 250 এখন কিমান চনৰ 140 আহিব এখন 2023-24 মডেল বুলেটখন আপোনাৰ 2023-24 মডেল রানিং হৈছে 10-11000 মাত্ৰ আহি পেলাই চলাই যাব 100% পছন্দ হ'ব কোনো ধৰণৰ স্ক্ৰেচ নাই মেকানিক্যাল ইস্যু নাই কোনো এক্সট্ৰা সাউন্ড নাই ধুনিয়া কন্ডিশনত আছে কালাৰটো বহুত ভাল লাগিছে তো ক্লাসিক 350 বুলেট এখন আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এই প্ৰাইসটো কিমান ৰাখিছা এটো প্ৰাইস ৰাখিছো 157 ন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ওলাই যাব 50-55 দিলে এখন মই ওলাই দিব পাৰিম ওলাই যাব ন বঢ়িয়া আৰু এফালে আছে এখন আপোনাৰ এভেঞ্জাৰ 160 2024 ৰ তাৰ প্ৰাইসটো কিমান ৰাখিছা কম বয়স 2024 ৰ হয় আৰু প্ৰাইস ৰাখিছো 92000 আৰু এফালে আছে এক্সপাল্স 6 মাহৰ হয় 2025 ৰ হয় ৰানিং হোৱা নাই 10000 মান হৈছে ৰানিং হয় একেবাৰে নতুন এই প্ৰাইসটো কিমান ৰাখিছা এটো 6 মাহৰ হয় 6 মাহে চলাইছে হয় আৰু প্ৰাইস ৰাখিছো 1,22,000 1,22,000 তো কালাৰটো বহুত ধুনিয়া লাগিছে ৰেড কালাৰ আপোনালোকে চাওক আৰু কত ক্ৰেশ নাই একদম ধুনিয়া কন্ডিশনত আছে তো মই ওচৰৰ পৰা চাইছো আপোনালোকে আহিলে গম পাই যাব কি ধুনিয়া কন্ডিশনত আছে কত ক্ৰেশ নাই একদম শোরুম কন্ডিশনৰ আছে আপোনালোকে চাওক তো আপোনালোকে আহিলে এক্সপাল্স ইয়াৰ পৰা এখন লৈ যাব পাৰিব মই এটা কথা গ্যাৰান্টি দিব পাৰিম কোনো ডিলাৰত 6 মাহৰ বাইক নাৰাখে এটা আমাৰ ইয়াত উপলব্ধ আছে 6 মাহৰ বাইক বঢ়িয়া আৰু এফালে এটো MT15 এখনো 2023 ৰ হয় MT15 ন হয় ডেকা লৰাবিলাকে খুব পছন্দ কৰে একদম এখন কিমান ৰাখিছা প্ৰাইস 142 ন হয় বয়স কম মুঠতে 55 ডাউন পেমেন্ট দিলে এখন ওলাই যাব 55 দিলে ওলাই যাব ন বঢ়িয়া যদি কোনোবাই কম দামত MT15 বিচাৰিছে তেওঁলোকৰ কাৰণে এখন ৰাখিছো ব্ল্যাক এন্ড ব্লু হয় এখন আপোনাৰ 2022 ৰ হয় আৰু প্ৰাইসটো হৈছে 1,18,000 আৰু এফালে আছে FZ ভাৰ্জন 3 হয় এখন আৰু প্ৰাইস একেবাৰে কম ৰাখিছো 72000 ন এখন ৰিফাইনেন্স হ'ব হৈ যাব 30 মান দিলে এখন ওলাই যাব ন বঢ়িয়া আৰু এফালে NS 125 2022 ৰ হয় হয় কিমান ৰাখিছা প্ৰাইস ৰাখিছো 83000 ন বঢ়িয়া আৰু এফালে NS 160 2024 ৰ হয় প্ৰাইস কিমান ৰাখিছা 1,12,000 1,12,000 ন হয় Honda SP 125 মাইলেজৰ কাৰণে খুবেই ভাল আৰু বাইকটোত কোনো ধৰণৰ স্ক্ৰেচ নাই একেবাৰে নতুন 22-23 মডেল প্ৰাইসটো কিমান ৰাখিছা বয়সটো কম প্ৰাইস ৰাখিছো আপোনাৰ 78000 ন ৰিফাইনেন্স হৈ যাব 25000 দিলে এখন ওলাই যাব আৰু এফালে এটো সেম Honda SP 125 হয় এখন আপোনাৰ 22 ৰ হয়
আৰু প্ৰাইচ ৰাখিছো 68000 68000 ন এখনো তো ৰিফাইনেন্স হৈ যাব বঢ়িয়া 25 দিলে এখন ওলাই যাব আৰু এফালে Honda Grazia হয় Honda Grazia এখন আপোনাৰ 24 প্ৰাইসটো কিমান ৰাখিছা কম বয়স প্ৰাইস ৰাখিছো 73000 ন হয় 25 দিলে এখন ওলাব বঢ়িয়া ম্যাক্সিমাম ভিতৰত থকা এইবিলাক গাড়ী 25 ত ওলাই যাব আৰু এফালে Entrock XT হয় এখন XT এখন আপোনাৰ মডেল হৈছে 2023 ৰ হয় প্ৰাইসটো কিমান ৰাখিছা প্ৰাইস ৰাখিছো 76000 বঢ়িয়া আৰু এফালে এখনো XT হয় 2024 ৰ একেবাৰে কম বয়স আৰু প্ৰাইস ৰাখিছো 83000 ন এবিলাক তো ৰিফাইনেন্স হৈ যাব ন হৈ যাব সব হৈ যাব বঢ়িয়া আৰু এফালে এটো হৈছে আপোনাৰ সুপাৰ স্কোয়াৰ এখন ব্ল্যাক পেন্থাৰ হয় এখনো 2023 ৰ এখনৰ প্ৰাইস 84000 ন হয় এটো ফাইনান্সত লব বিচাৰিলে কিমান মান দিব লাগিব 25 30 ভিতৰত ওলাই যাব ন হয় যিখিনি স্কুটি আছে সব 25 30 ওলাই যাব 25 তে ওলাই যাব বঢ়িয়া আৰু এফালে XP হয় এটো ৰেস XP কিমান চনৰ 2023 ৰ প্ৰাইসটো কিমান ৰাখিছা প্ৰাইসটো ৰাখিছো 76000 ন বঢ়িয়া আৰু এফালে সুপাৰ স্কোয়াৰৰ প্ৰাইসটো মই একেবাৰে কম ৰাখিছো 67000 অনলি বঢ়িয়া 2022 ৰ মডেল এখনো ৰিফাইনেন্স হ'ব এখনো ৰিফাইনেন্স হৈ যাব বঢ়িয়া আৰু আছে আপোনালোকক দেখাইছো কালেকচন বহুত আৰু এফালে আছে বাইকস এখিনি আপোনালোকক দেখাইছে এখন ডমিনাৰ 250 হয় ডমিনাৰ 250 খনৰ প্ৰাইস আপোনাৰ আগৰ ভিডিওত আছিল এখন ডমিনাৰ সো 132 আছিল মই পাৰিলে অলপ 2-3000 যিমান পাৰো মই ডিসকাউন্ট দি দিম আপোনাৰ ভিউৱাৰ্সক বঢ়িয়া আৰু এফালে এটো হৈছে NS এখন কিমান চনৰ 160 হয় কিমান চনৰ NS 160 আপোনাৰ 2022 ৰ লাষ্টৰ 22 ৰ লাষ্টৰ ন প্ৰাইস কিমান ৰাখিছে এখনৰ প্ৰাইস ৰাখিছো 84000 ন হয় কম বয়সৰ দামো কম স্কুটিৰ দামত মই NS দি আছো আৰু এখন 125 এখনো 2022 ৰ হয় আৰু প্ৰাইসটো কিমান ৰাখিছা প্ৰাইস ৰাখিছো 78 ত হৈ যাব এখন 78 ত ওলাই যাব ন বঢ়িয়া আৰু এফালে 125 83 2023 ৰ হয় কিমান মান দিলে ওলাই যাব এখন 30 দিলে ওলাই যাব 30 দিলে ওলাই যাব ন বঢ়িয়া 83 আৰু এফালে আছে 125 এখন এখন কিমান চনৰ 2023 ৰ প্ৰাইসটো কিমান ৰাখিছা এখনৰ প্ৰাইস আহি যাব আপোনাৰ 87000 ন ৰিফাইনেন্সত লব বিচাৰিলে কোনোবাই কিমান মাত ওলাই যাব 30 মান দিলে ওলাই যাব ন বঢ়িয়া আৰু এফালে এখনো আপোনাৰ 125 হয় এখনো 2023 ৰ হয় এখনৰ দাম আহি যাব আপোনাৰ 84000 অৰেঞ্জ কালাৰৰ কেইবাখনো NS আছে ন হয় বহু কেইটা আছে গ্ৰে কালাৰ আছে ৰেড কালাৰ আছে এখন MT15 ন 2022 ৰ এখন কিমান ৰাখিছা 134 ন 34 হয় ধুনিয়া হৈ আছে এই বাইক কোনো স্ক্ৰেচ নাই কত ক্ৰেশ নাই আৰু খুব ধুনিয়া হৈ আছে আৰু ভাল পাই ডেকা সামে তো এখন কোনোবাই লম যদি ভাবিছে ইয়াত আহিব MT15 কেইবাখনো আছে আপোনালোকে লব পাৰিব আৰু NS ৰ তো কথাই ক'ব নালাগে NS ৰ ষ্টক বহুত আছে এয়া আৰু এখন 2022 ৰ NS 125 এখনৰ প্ৰাইস আহি যাব এখন মই আপোনাৰ ভিউৱাৰ্সক 82 দি দিম 82000 আহি যাব ন বঢ়িয়া মুঠতে NS বা আপোনাৰ FZ এনেকুৱা 80 85 90 বাজেটৰ যিমান বাইক আছে আপোনাৰ ভিউৱাৰ্সক মই 30-35,000 ডাউন পেমেন্ট দিলে ওলাই দিব পাৰিম আৰু বাকি হেভি বাইক বিলাক অলপ দামী বিলাক 1 লাখৰ ওপৰৰ বিলাক মুঠতে আপোনাৰ 45-50 ইয়াৰ ভিতৰত মই ওলাই দিব পাৰিম বঢ়িয়া বন্ধুসকল আজি আপোনালোকক ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত নতুন কালেকশন কি আহিছে গোটেইখিনি আপোনালোকক এখন ডিলাৰ অনাৰ জয়নালে অতি সুন্দৰকৈ দেখাইছে আপোনালোকে দেখিবলৈ পাইছে কম ৰেঞ্জৰ পৰা বেছি দামলৈকে হেভি বাইকৰ পৰা কম বাজেটৰ বাইকস গোটেইখিনি ইয়াত আছে আৰু স্কুটিও আছে বহুত ধুনিয়া স্কুটি আছে আৰু NS বাইকৰ ইয়াত ষ্টক বহুত বেছি তো আপোনালোকে ইয়াত আহিব ভিজিট কৰিব নিজে চাই চিতি আপোনালোকে মন পছন্দৰ বাইক বা স্কুটি এখন ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব আৰু মোৰ ভিডিও চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা পাই আছে যদি মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিওৰ যোগেদি